হৰি মন্দিৰৰ পৰা বহিষ্কাৰ স্থিতি স্পষ্ট কৰিলে সুশৰ্মা নগেন ডেকাই সংবাদ মেলপতি নলবাৰীত মুখ খুলিলে সুশৰ্মা আৰু নগেন ডেকাই বিত্তীয় কেলেংকাৰী তথা বিভিন্ন অনিয়মৰ অভিযোগৰ বাবে শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত কালি অনুষ্ঠিত হোৱা সাধাৰণ সভাত পূৰ্বৰ হৰি মন্দিৰ সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক সুশৰ্মা পূৰ্বৰ সাধাৰণ সম্পাদক নগেন ডেকা সহিতে 5গৰাকী ব্যক্তিক আজীৱন সভ্য পদৰ পৰা বহিষ্কাৰ কৰা ঘটনাক লৈ নলবাৰীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এনে পৰিস্থিতিত আছে হৰি মন্দিৰ সমিতিৰ সভাপতি তথা মন্ত্ৰী চন্দ্ৰমোল বৰুৱাৰ বিৰুদ্ধে খোজচাৰ হৈ পৰিছে হৰি মন্দিৰ সমিতিৰ প্ৰাক্তন সভাপতি প্ৰাক্তন বিধায়ক তথা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অশোক শৰ্মা আৰু হৰি মন্দিৰ সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক নগেন ডেকা আজি বিয়লিৰ ভাগত অশোক শৰ্মা আৰু নগেন ডেকাই নলবাৰী চহৰত এক সংবাদমেল সম্বোধন কৰি বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰে অশোক শৰ্মাই চন্দ্ৰমোল বৰুৱা সন্দৰ্ভত কেতবোৰ অভিযোগ উত্থাপন কৰি কয় নলবাৰী সমষ্টিৰ বিধায়কগৰাকী যদি হৰি মন্দিৰ সমিতিৰ সভাপতি নহলেহেঁতেন তেতিয়া কথাটো ভাবিলোহেঁতেন যে ভুল কৰিছে বা ভুল বুজাবুজি হৈছে কিন্তু মন্ত্ৰী এগৰাকী সভাপতি হৈ আমাৰ ওপৰত সিদ্ধান্ত ল'লে এই কথাটো ধাহি উঠিছে কথাটো যদি নলবাৰী বিধায়কগৰাকী সভাপতি নহলহেঁতেন তেনেহ'লে কথাটো ভাবিলোহেঁতেন যে ভুল কৰিছে বা অলপ ভুল বুজাবুজি হ'ল কিন্তু মন্ত্ৰী এগৰাকী সভাপতি হৈ আমাৰ ওপৰত এনেকুৱা কালি সিদ্ধান্ত ল'লে এই কথাটো হাঁহি উঠিছে কাৰণ মূৰ্খতাৰ এটা সীমা থাকে তেওঁ মোক নপঢ়া বুলি কোৱা মানুহজনে যে পঢ়া শুনা কৰা মানুহজনে বহিষ্কাৰ এনে কৰিব পাৰে নেকি সেইটো প্ৰথম কথা বহিষ্কাৰ কৰাৰ আগত প্ৰক্ৰিয়া থাকে মূৰ্খতাৰ এটা সীমা আছে বুলি মন্তব্য কৰি তেওঁ কয় মোক নপঢ়া বুলি কয় কিন্তু পঢ়া মানুহজনে এনেদৰে বহিষ্কাৰ কৰিব পাৰে নেকি বহিষ্কাৰ কৰাৰ বহুত নিয়ম আছে আমালৈ চকুচ নটিচ পঠিওৱা নাই শৰ্মাই পুনৰ কয় চন্দ্ৰমোল বৰুৱাই বৈধ প্ৰক্ৰিয়াৰে নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সভাপতি নিৰ্বাচিত হোৱা নাছিল কিয়নো সভাপতি নিৰ্বাচিত হোৱাৰ সময়ত হৰি মন্দিৰৰ আজীৱন সভ্য হোৱা নাছিল মন্ত্ৰী চন্দ্ৰমোল বৰুৱা তেওঁ যেতিয়া সভাপতি হ'ল নিৰ্বাচন অনুষ্ঠিত কৰিছিল সেই নিৰ্বাচনৰ পৰা সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে নমিনেশ্যন দিছিল কিন্তু তেওঁ তেতিয়া প্ৰশাসনৰ সহায় লৈ মোৰ নমিনেশ্যন সভাপতিৰ পৰা আনি ছেক্ৰেটাৰীত দিলে এইটো প্ৰথমতে এটা অবৈধভাৱে তেওঁ সভাপতি হৈ মানে এটা ভুল কৰিছে সেইটো নলবাৰী ৰাইজে জানিছে মই হৈছিলোঁ সেই পবিত্ৰ অনুষ্ঠানটোৰ এগৰাকী আজীৱন সভ্য গতিকে আজীৱন সভ্য হৈ 20 বছৰৰ অধিক কাল মই তাৰ নিৰ্বাচিত এগৰাকী সেৱক হিচাপে তাৰ সেৱা আগবঢ়াই আছিলোঁ সভাপতি মই হৈছিলোঁ সেইটো কথা হয় কিন্তু তেওঁ মই বিধায়ক হৈ সভাপতি হোৱা আৰু তেওঁ বিধায়ক হোৱাৰ সভাপতি হোৱাৰ কথাটো একে নাছিল কিয়নো তেওঁ আজীৱন সভ্যই হোৱা নাছিল কিন্তু তেওঁ যেতিয়া সভাপতি হ'ল চৰকাৰৰ জৰিয়তে অবৈধভাৱে হস্তক্ষেপ কৰি এটা ধৰ্মীয় অনুষ্ঠানত হস্তক্ষেপ কৰি তেওঁ আমাৰ কমিটিখন চৰকাৰৰ তত্বাৱধানত লৈ গ'ল আমাক অৱজ্ঞা কৰি হৰি মন্দিৰৰ প্ৰাক্তন সভাপতি অশোক শৰ্মাই অভিযোগ কৰি কয় চন্দ্ৰমোল বৰুৱাই ক্ষমতাৰ অপব্যৱহাৰেৰে প্ৰশাসনক ব্যৱহাৰ কৰি কুক্ষিগত কৰিছিল সভাপতিৰ ৰাসত অশোক শৰ্মাই হৰি মন্দিৰৰ নিৰ্বাচনৰ সময়ত সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত অশোক শৰ্মাৰ নাম সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কিয় আহিল তাকে লৈ প্ৰশ্ন উত্থাপন কৰে প্ৰশাসনে নিৰ্বাচন যেতিয়া পাতিছে যেতিয়া মনোনয়ন পত্ৰ দাখিল কৰা হ'ল মই মনোনয়ন পত্ৰ সভাপতি হিচাপে কৰিছিলোঁ এই কথাটো আপোনালোকৰ নিশ্চয় মনত আছে মই সভাপতি হিচাপে মনোনয়ন দাখিল কৰাৰ পিছত যেতিয়া প্ৰাৰ্থীৰ তালিকা আহিল তেতিয়া মোৰ নামটো সাধাৰণ সম্পাদকৰ তাত আহিল আৰু সভাপতি হিচাপে অকল তেওঁই থাকিল জিলা প্ৰশাসনক ব্যৱহাৰ কৰি চক্ৰান্ত ৰচনা কৰি সভাপতিৰ পদ কুক্ষিগত কৰিছিল মন্ত্ৰী চন্দ্ৰমোল বৰুৱাই আনহাতে কালি হৰি মন্দিৰৰ পৰা অশোক শৰ্মা আৰু নগেন ডেকা সহ 5জনক বহিষ্কাৰ কৰা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অশোক শৰ্মাই পুনৰ কয় অশোক শৰ্মা নগেন ডেকাক বহিষ্কাৰ কৰা প্ৰক্ৰিয়া অবৈধ হৰি মন্দিৰৰ সংবিধান মতে হোৱা নাই এই বহিষ্কাৰ প্ৰক্ৰিয়া ৰাজনৈতিক শত্ৰুতাৰ বাবে ষড়যন্ত্ৰমূলকভাৱে তোষামোদকাৰীৰ জৰিয়তে তেওঁক বহিষ্কাৰ কৰা হ'ল বুলি শৰ্মাই কয় মন্দিৰত যেতিয়া এনেকুৱা ব্যৱস্থা লয় তাত আত্মপক্ষ সমৰ্থন কৰাৰ কাৰণে তেওঁলোকে জাননী দিব লাগে ইয়াত তেওঁ কৈছে যে জাননী দিছিল বুলি কিন্তু সেইটো মিছা কথা এটা কৈছে জাননী আমাক কোনো তেনেধৰণৰ জাননী দিয়া নাই জাননী নিদিয়াকৈ তেওঁলোকে এইটো কথা কৈছে আৰু আপুনি যিটো কথা কৈছে হয় আমাৰ সংবিধানত সেইটো আছে 6 বছৰ সেই অনুষ্ঠানটোত সেৱা কৰাৰ পিছতহে তেওঁক সদস্য পদ দিয়া হয় কিন্তু তেওঁ আগে সভাপতি হৈছে তাৰপিছতহে সদস্যত্বটো লৈছে যোৱাকালি যিটো কথা কৈছে যে তেওঁলোকে 1000 মানুহৰ উপস্থিতিত সাধাৰণ সভা কৰি এই প্ৰস্তাৱটো লৈছে
নাজানো তাত 1000 হৈছে নে নাই তেওঁলোকে ভিডিঅ' ফুটেজ যদি দেখাব পাৰে তেতিয়া হয়তো সেইটো কথা হ'ব পাৰে আৰু বাৰে বাৰে ৰাইজৰ কথা কৈছে ৰাইজ তাত ৰাইজ হিচাপে তেনেকুৱা নাছিল তেওঁ কিছু তখামতকাৰী তাত উপস্থিত আছিল যিটো কেৱল শাসকীয় দলৰ সদস্যহে বেলেগ মানুহ তাত আছে শৰ্মাই পুনৰ চন্দ্ৰমোলা বৰুৱা আচলতে হৰি মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰাৰ বাবে এইবোৰ কৰা নাই তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠাৰ পিছত তাৰে পুতক তুলিবলৈ এই কাম কৰিছে গীৰ্গাই সম্পৰ্কে যিকেইজনে বক্তব্য ৰাখিছে প্ৰতিজনৰ কথাটোত মিল নাই গতিকে সেইকাৰণে ৰাইজৰ মনত সন্দেহ হৈছে আৰু তাৰ পুতক তোলাৰ কাৰণে তেওঁ কৈছে ৰাজনীতি হ'ব বুলি ভাবে তেওঁ কৰা নাছিল এতিয়া ৰাইজৰ হেঁচাতে দিছে আৰু সেইটো ৰাইজ মানে তেওঁৰে সাংগ যিসকলে এই হেঁচাটো দিছে সেইটো আমাৰ কাৰণে বেয়া কৰা নাই তেওঁৰ কাৰণে বেয়া কৰিলে যে তেওঁ সেই গৰু চুৰ বুলি অপবাদ পোৱাৰ পিছত মোক এতিয়া অন্য এটা অপবাদ দিয়াৰ কাৰণে তেওঁ যিটো পন্থা লৈছে এইটো আচলতে উচিত নহয় প্ৰতিশোধমূলক ব্যৱস্থা লৈছে শৰ্মাই পুনৰ কয় নিৰ্বাচন অহাৰ লগে লগে চন্দ্ৰমোলা বৰুৱাৰ বিৰুদ্ধে জনমত গঢ়ি উঠিছে সেয়ে প্ৰতিদ্বন্দ্বিতাক সন্মুখৰ পৰা গুচোৱাৰ স্বাৰ্থত এনে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে সৰ্বসাধাৰণ ৰাইজে বুজি পাইছে কাৰণ নিৰ্বাচন যেতিয়া আহিছে তেওঁৰ বিৰুদ্ধে জনমত যিহেতু সৃষ্টি হৈছে তেওঁৰ প্ৰতিদ্বন্দ্বী মানে গুচোৱাৰ কাৰণে এইবিলাক এটা ষড়যন্ত্ৰ ইফালে পূৰ্বৰ সাধাৰণ সম্পাদক নগেন ডেকাই বিগত নিৰ্বাচনত চন্দ্ৰমোলাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে এনে ষড়যন্ত্ৰ ৰচা বুলি অভিযোগ কৰে প্ৰাক্তন বিধায়ক শৰ্মাই লগতে ইয়াকো কয় বদমাছ মন্ত্ৰী চন্দ্ৰমোলা বৰুৱাই দুবাৰকৈ নগেন ডেকাক মাতি নি মিছা কথাৰে প্ৰলোভিত কৰি কেছটো উঠাই লৈছিল কিন্তু আমি ভগৱান বিশ্বাসী এতিয়াও হৰি মন্দিৰৰ বিষয়ক লৈ কোৰ্টত কেছ চলি আছে যোৱাবাৰ নগেন ডেকা ডাঙৰীয়া আমাৰ হৰি মন্দিৰ সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক নগেন ডেকা ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁৰ বিৰুদ্ধে এইগৰাকী বৰ্তমানৰ বিধায়ক তথা এই বদমাছ মন্ত্ৰীগৰাকীয়ে নগেন ডেকা ডাঙৰীয়াক দুবাৰ মাতি নি তেওঁ মিছা কথাৰে প্ৰলোভিত কৰি তেওঁক মানে কেছটো উঠাই লৈছে আৰু উঠাই লৈ এতিয়া তেওঁৰ ওপৰতে শাস্তিমূলক ব্যৱস্থা আমাৰ ওপৰত লগ কি কথাটো আছে আমি সংবিধান মানা মানুহ আমি সনাতনী হিন্দু মানুহ আমি ভগৱানৰ ওপৰতো বিশ্বাস কৰোঁ সেই বিষ্ণু মন্দিৰত গৈ যি কাৰবাৰ কৰিছে সেই কথাটো নলবাৰীৰ ৰাইজে বুজি পাইছে নহয় গতিকে ভগৱান বিষ্ণুৱে এনে এৰিব নেকি তেওঁৰ নাম লৈ যিয়ে শোষণ কৰে দুৰ্নীতি কৰে সেই মানুহজনক এনে এৰিব ভগৱানে এনেৰে এইটো আমাৰ ধৰ্মীয় বিশ্বাস শৰ্মাই ইয়াকো কয় হৰি মন্দিৰৰ নিচিনা পবিত্ৰ অনুষ্ঠানটোক জনমানসত হিয় প্ৰতিপন্ন কৰাৰ প্ৰয়াস ইয়া ৰাইজে বুজি পাইছে কথাটো এইটো এটা প্ৰতিশোধমূলক আজি যে মানুহ নিমাতে আছে কিয় যে এওঁলোক আজি হিমন্ত বিশ্ব শৰ্মা আমাৰ চতুৰ্থ ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকীৰ সৌহাৰ্দস্বৰূপ জয়ন্ত এওঁলোক হ'ল প্ৰতিশোধ পৰায়ণ যে তেওঁলোকৰ বিৰুদ্ধে যদি কোনোবাই কিবা কয় তেওঁ সি ব্যৱসায় কৰা হওক চাকৰিয়াল হওক বা অন্য প্ৰতিষ্ঠিত মানুহ হওক যিকোনো প্ৰকাৰে প্ৰতিশোধ ল'ব যথেষ্ট মিছা কথাৰে তেওঁলোকে মানুহক অপমানিত কৰাৰ নজিৰ বহুত আছে আনহাতে নগেন ডেকাই অভিযোগ কৰি কয় চন্দ্ৰমোলা বৰুৱাই কৈছে যে ঠিকাদাৰৰ পৰা পইচা নলয় কিন্তু খগ্ৰাপুৰত 9 কোটিৰে বা অইন ঠাইত কৰ পইচাৰে অবাধ সম্পত্তি গঢ়ি তুলিলে ঠিকাদাৰৰ লাভ স্বয়ন্তই নিয়াববে জল জীৱনৰ পানীৰ পাইপেৰে পানী নোলাই বুলি অভিযোগ কৰি কয় চন্দ্ৰমোলা বৰুৱাই দুৰ্যোধনৰ যুধিষ্ঠিৰৰ ভাও লোৱা বুলি অভিযোগ কৰে সেইকাৰণে এতিয়া তেওঁ যিমান যুধিষ্ঠিৰ দেখেছি মই ভাবোঁ যুধিষ্ঠিৰ নহয় দুৰ্যোধন মানুহে যুধিষ্ঠিৰৰ ভাও দিছি তেওঁ ভাওত খুব ভাল গতিকে হৰি মন্দিৰটো তেওঁ লেতেৰা কৰি পেলালা আজি যদি চাই আপোনালোকে একদিন তাতে থিয় হ'ব হৰি মন্দিৰৰ আগতে যিবিলাক মানুহে নলবাৰী বুলি নহয় অসমৰ বিভিন্ন ঠাইৰ মানুহে এটা শ্ৰদ্ধা ভক্তি আৰু হৰি মন্দিৰত ভগৱান আছে এই ভাবি পেলাই ভগৱানক নৈবেদ্য দিব আহে সেৱা কৰিব আহে এতিয়া আপুনি চাব একদিন থিয় থাকিব কাৱেই নাই হৰি মন্দিৰলৈ এতিয়া ভক্ত কমকৈ চাই বুলি অভিযোগ কৰি ডেকাই কয় মই লবি বনাই সম্পাদক হোৱা নাই মোক ৰাইজে সম্পাদক পাতিছে মই আছো এজিপি কৰাৰ পৰা আজিলৈকে পইচা খোৱা নাই মানুহ কৈছে আপুনি 30 বছৰ সেক্ৰেটাৰী হৈ আছে বুলি মই হৈ থকা নাই এইটো চাকৰি নহয় মোক 30 বছৰে মানুহ 9বাৰ মিটিং হৈছে 9বাৰে নগেন ডেকাই মোক ভোট দিব বুলি পেলাই কোনো মেম্বাৰে ক'ব নোৱাৰে কোনো মই ভোট খোজা নাই মই ঘৰে ঘৰে যোৱা নাই কিন্তু বাৰে বাৰে মোক মানে মানুহ নিৰ্বাচিত কৰিছে কিয় মোক মই হিচাপ দি আছো ঘৰ দুৱাৰ বান্ধি আছো কাম কৰি আছো নগেন ডেকাক মিছা অপবাদ দিয়াৰ বাবে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰি কয় বিষ্ণুৱে গৰু চোৰক ফচাইছে কিন্তু অন্যায় পক্ষত ভগৱান নাথাকে ডেকাই লগতে ইয়াকো কৈছে তেওঁৰ দ্বাৰা হিচাপ পৰীক্ষা কৰি হৰি মন্দিৰৰ হিচাপ 11 অক্টোবৰ 2023 তাৰিখে জিলা আয়ুক্তৰ ওচৰত জমা দিয়া হৈছে
জমা দিয়াৰ প্ৰায় 2 বছৰ হ'ল যদিও ফুলে আছিল সেই বিষয়টো এতিয়া কিয় আহিল বুলি তেওঁ প্ৰশ্ন উত্থাপিত কৰে মানে হেৰি এনাই মই মন্ত্ৰীক কিন্তু এই 11তে দিছোঁ তেওঁ দিছোঁ যি মই হিচাপটো ডিচি অফিচত দিছোঁ আপোনাকো চোৱাৰ কাৰণে এখন দিলোঁ সেইবুলি দিছিলোঁ কিন্তু তেওঁ আৰু সেইটো গ্ৰাহ্য কৰা নাই তেওঁ সেইটো চাই আছে তেওঁ আজি ধৰক 2 বছৰ হৈ 3 মাহ আছে মাত্ৰ আৰু তাৰ আগতে 2টা ৰাজখেদাৰাত কত কাৰ্যনিৰ্বাহক হ'ল কত সাধাৰণ সভা হ'ল মোৰ হিচাপটো চাই মোৰ যি কিবা দোষ খুটি আছে সেইটো কিন্তু কোনোদিনো কোৱা নাই তোমাৰ হেৰি এই মানে বেলেঞ্চ শ্বীট ইয়াত মানে চবখিনি বস্তু আছে এইখিনি আমি তেওঁক অনুৰোধ দিছিলোঁ আৰু বেলেঞ্চ শ্বীট লাগিলে আমি পিছত ৰাজহুৱা যদি কৰে আমি ইয়াৰ লগত সংলগ্ন গোটাই বস্তু দেখি দিম মই লাগে খেলাতকৈ লৈ আহিম আমি যি চাব খুজে যোনে সেই তথ্য আছে 2 বছৰত ৰাগ গ'ল সাধাৰণ সভা গ'ল কিন্তু তেতিয়া ভুল নোলাল বুলিও তেওঁ প্ৰশ্ন কৰে লাগিলে পৰৱৰ্তী সময়ত সম্পূৰ্ণ হিচাপ ভাউচাৰ সহ দেখুৱাব পাৰিম বুলি দাবী কৰে নগেন ডেকাই আৰু ডিচি অফিচত সেইটো মই জমা দিছোঁ আপোনালোকে পঢ়িব যে সমুদায় তথ্য পাতি আৰু চাৰ্টাৰ একাউণ্টৰ দ্বাৰা হিচাপ কৰি সকলো তথ্য পাতি আপোনালোকৰ ওচৰত জমা দিয়া হ'ল কিমান তাৰিখে দিছিলোঁ মই তাতে ডিচি অফিচত দিছিলোঁ 11/10 আৰু ইয়াতে দিছোঁ 20/10 11/10/23 আৰু সেই সময়ত আপোনালোকেও বোধহয় কিছুমানে ভূৰসাসকলে জানে যে আমাৰ ডিচি মহোদয়াই কি কৰিছিল যে বিভিন্ন অফিচৰ মানে একাউণ্টছত কাম কৰা মানুহ মাতি আনি এটা চেল কৰিছিল তাতে আমাৰ হিচাপবিলাক চোৱাৰ কাৰণে এই 5 বছৰৰ একদম চাব হিচাপ পৰ্যন্ত মই দুখন ঠেলাত বজাই কৰি তাতে দিছোঁ আৰু দি পেলাই মই ৰিচিভ আনিছোঁ বিভিন্ন যি দিছোঁ যি কেছবুক দিলোঁ মানে ভাউচাৰ ফাইল দিলোঁ এইবিলাকৰ চব ৰিচিভ আনিছোঁ যে সময়ত হেৰাই যাব পাৰে কাৰণ এতিয়ালৈকে মই থকা সময়লৈকে জুন বছৰৰে কেছবুক চাবে বা হেৰি চাবে চব আপ টু ডেট আছে গতিকে এইখিনি যদি মই নাথাকা সময়ত হেৰাই যায় পিছত মানুহে দিগদাৰ পাব সেই হিচাপে মই ৰিচিভ আনিছোঁ আৰু মই কৈছোঁ যে আপোনালোকে চোৱা হ'লে মোক জনাব মই এইখিনি লৈ যাম লৈ যাই মই আমাৰ আলমাৰীত ৰাখি দিম কিন্তু তেওঁলোকে আৰু মোক জনোৱা নাই সময়ে সময়ে খালি আমুকটো লাগে ভোগটো লাগে বুলি কৈ আছে যেতিয়া যি লাগে বুলি কৈছোঁ মই তেতিয়া সেইটো দি আছোঁ